হাজোৰ ৰামদিয়াত বিজেপি অগপৰ মিত্ৰ দলৰ নিৰ্বাচনী প্ৰস্তুতি সভা সম্পন্ন। ৰামদিয়াত বিজেপি অগপৰ মিত্ৰ দলৰ আজি এখনি নিৰ্বাচনী প্ৰস্তুতি সভা নামপাৰাস্থিত হাজো মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। হাজো মণ্ডল বিজেপিৰ সভানেত্ৰী দীপাঞ্জলি ভৰালীৰ পৌৰোহিত্যত সভাখনি অনুষ্ঠিত হয়। সভাত বিজেপি অগপৰ মিত্ৰ দলৰ অগপ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰি অগপৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি উল্লেখ কৰি বিজেপি অগপৰ মিত্ৰ দলৰ নেতা কৰ্মী কাৰ্যকৰ্তাৰ সহযোগিতা আশা কৰে। ইফালে দলীয় কাৰ্যকৰ্তাসকলে নৰেন্দ্ৰ মোদী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, প্ৰকাশ চন্দ্ৰ দাস জিন্দাবাদ ধ্বনিৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। আমার ধর্মেশ্বর ঠাকুরিয়া ডাঙরিয়া এই মণ্ডলৰ সম্পাদক হয় মিলন পঞ্চায়তৰ সভানেত্ৰী সদস্যসকল, ভাৰতীয় জনতা পাৰ্টি মুৰব্বী শ্ৰদ্ধাৰ জ্যেষ্ঠ হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থী হিচাপে NDA তথা সংগঠন পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ কামৰূপ জিলা আয়ুক্তৰ ওচৰত প্ৰদান কৰিম আৰু ৰাতিপুৱা 9 বজাত আমিনগাঁৱৰ বজাৰত সকলোৱে সমবেত হ'ম আৰু তাৰ পৰা দলে বলে গৈ আমি জিলা আয়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিম আৰু তাৰ কাৰণে মই সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ, সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ দলীয় কাৰ্যকৰ্তাসকল, বিশেষকৈ হাজো শুৱালকুছি সমষ্টিৰ হাজো মণ্ডলৰ দলীয় কাৰ্যকৰ্তাসকল, পঞ্চতীৰ্থ মণ্ডলৰ দলীয় কাৰ্যকৰ্তা তথা ৰাইজ, শুৱালকুছি মণ্ডলৰ দলীয় কাৰ্যকৰ্তা তথা ৰাইজ সকলোৱে আজি উৎফুল্লিত হৈছে আৰু অহা কাইলৈ এই মনোনয়ন পত্ৰ প্ৰদান কৰা যি কাৰ্যসূচী তাত সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ আৰু আশা ৰাখিছোঁ সকলোৱে সময়মতে উপস্থিত হ'ব আৰু প্ৰভু ভগৱানৰ আশীৰ্বাদত আমি সুন্দৰভাৱে মনোনয়ন পত্ৰ প্ৰদান কৰিব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।